নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলত অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। এই ভিডিঅ'সমূহে আগন্তুক কম্পিটিটিভ এক্সামসমূহত যথেষ্ট পৰিমাণে সহায় কৰিব। আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইটো চেনেলৰ জৰিয়তে জিটি আৰু পিজিটি টেটৰ বাবে সম্পূৰ্ণ সিলেবাছ কভাৰ কৰা হ'ব। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আহোম কিংডমৰ বিষয়ে কিছুমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। এই কুৱেশ্যনসমূহ একেবাৰে চিৰিয়েলি লৈ অহা হৈছে। কোনজন আহোম ৰজাই পৰ্বতীয়া গোহাঁইক কামাখ্যা মন্দিৰৰ দায়িত্ব দিছিল? কোনজন আহোম ৰজাই পৰ্বতীয়া গোহাঁইক কামাখ্যা মন্দিৰৰ দায়িত্ব দিছিল? অপশন এ ৰুদ্ৰসিংহ, অপশন বি শিৱসিংহ, অপশন চি প্ৰমত্ত সিংহ, অপশন ডি গদাধৰ সিংহ। এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি। শিৱসিংহই পৰ্বতীয়া গোহাঁইক কামাখ্যা মন্দিৰৰ দায়িত্ব দিছিল। কোনজন আহোম ৰজাই পৰ্বতীয়া গোহাঁইক কামাখ্যা মন্দিৰৰ দায়িত্ব দিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব শিৱসিংহ। অ'কে, প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ সিংহাসন লাভ কৰা প্ৰথম মহিলা কোন আছিল? প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ সিংহাসন লাভ কৰা প্ৰথম মহিলা কোন আছিল? অপশন এ ৰাণী ফুলেশ্বৰী, অপশন বি অম্বিকা দেৱী, অপশন চি সৰ্বেশ্বৰী, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ এ, যে ৰাণী ফুলেশ্বৰী। ৰাণী ফুলেশ্বৰীয়ে প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ সিংহাসন লাভ কৰিছিল। ৰাণী ফুলেশ্বৰীয়ে প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ সিংহাসন লাভ কৰা প্ৰথম মহিলা আছিল। মনত ৰাখিব। (1714) পৰা 1744লৈকে প্ৰায় 30 বছৰ কাল অসমত 3গৰাকীয়ে নাৰীয়ে শাসন কৰিছিল। যে অসমত 3গৰাকীয়ে নাৰীয়ে প্ৰায় 30 বছৰ কাল শাসন কৰিছিল, যে 1714 পৰা 1744লৈ। মনত ৰাখিব। গৌৰীসাগৰ পুখুৰী কোনে খন্দুৱাইছিল? যে গৌৰীসাগৰ পুখুৰীটো কোনে খন্দুৱাইছিল? অপশন এ ৰাণী ফুলেশ্বৰী, অপশন বি অম্বিকা দেৱী, অপশন বি সৰ্বেশ্বৰী, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ এ, যে গৌৰীসাগৰ পুখুৰীটো কি কৰিছিল? ৰাণী ফুলেশ্বৰীয়ে খন্দুৱাইছিল। মনত ৰাখিব, গৌৰীসাগৰ পুখুৰীটো কোনে খন্দুৱাইছিল? ৰাণী ফুলেশ্বৰী। অ'কে, শিৱসাগৰৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? যে শিৱসাগৰৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? অপশন এ ৰাণী ফুলেশ্বৰী, অপশন বি অম্বিকা দেৱী, অপশন চি সৰ্বেশ্বৰী, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি, যে শিৱসাগৰৰ শিৱদৌল অম্বিকা দেৱীয়ে নিৰ্মাণ কৰিছিল। মনত ৰাখিব, শিৱসাগৰৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? যে অম্বিকা দেৱী। দায়ালি কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? যে দায়ালিটো কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? অপশন এ ৰুদ্ৰসিংহ, অপশন বি শিৱসিংহ, অপশন চি প্ৰমত্ত সিংহ, অপশন ডি গদাধৰ সিংহ। যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি, যে দায়ালি শিৱসিংহই নিৰ্মাণ কৰিছিল। দায়ালিটো কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? যে শিৱসিংহ। অ'কে, ফুলেশ্বৰী দেৱীয়ে কোনটো উপাধি লৈছিল? যে ফুলেশ্বৰী দেৱীয়ে কোনটো উপাধি গ্ৰহণ কৰিছিল? অপশন এ প্ৰমতেশ্বৰী দেৱী, অপশন বি মহাৰাজাধিৰাজ, অপশন চি বিক্ৰমাদিত্য, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ এ,
যে ফুলেশ্বরী দেৱীয়ে কোনটো উপাধি গ্ৰহণ কৰিছিল প্ৰমাতেশ্বৰী দেৱী যে ফুলেশ্বৰীয়ে কোনটো উপাধি গ্ৰহণ কৰিছিল প্ৰমাতেশ্বৰী মনত ৰাখিব যে ফুলেশ্বৰী দেৱীয়ে কোনটো উপাধি গ্ৰহণ কৰিছিল প্ৰমাতেশ্বৰী ওকে অশ্ববাক্ৰান্ত টেম্পল কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল যে অশ্ববাক্ৰান্ত টেম্পলটো কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল অপশন এ ৰুদ্ৰসিংহ অপশন বি শিৱসিংহ অপশন সি প্ৰমত্ত সিংহ অপশন ডি গদাধৰ সিংহ এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে শিৱসিংহ যে শিৱসিংহৰ দিনত কি কৰিছিল অশ্ববাক্ৰান্ত টেম্পলটো নিৰ্মাণ কৰা হৈছিল মনত ৰাখিব যে অশ্ববাক্ৰান্ত মন্দিৰ উত্তৰ গুৱাহাটীত অৱস্থিত যে অশ্ববাক্ৰান্ত টেম্পলটো কোনত অৱস্থিত উত্তৰ গুৱাহাটীত নৰ্থ গুৱাহাটীত আৰু ইয়াত লৰ্ড বিষ্ণুৰ পূজা কৰা হয় আৰু অশ্ববাক্ৰান্ত মন্দিৰত কি কৰা হয় লৰ্ড বিষ্ণুৰ পূজা কৰা হয় মনত ৰাখিব যে হুকুমাৰ বৰকাইত কোনজন আহোম ৰজাৰ ৰাজসভাৰ কবি আছিল হুকুমাৰ বৰকাইত কোনজন আহোম ৰজাৰ ৰাজসভাৰ কবি আছিল অপশন এ ৰুদ্ৰসিংহ অপশন বি গদাধৰ সিংহ অপশন সি প্ৰমত্ত সিংহ অপশন ডি শিৱসিংহ যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে হুকুমাৰ বৰকাইত শিৱসিংহৰ ৰাজসভাৰ কবি আছিল মনত ৰাখিব হুকুমাৰ বৰকাইত কোনজন আহোম ৰজাৰ কবি আছিল যে শিৱসিংহৰ ওকে আৰু কবিৰাজ চক্ৰৱৰ্তী কোনজন আহোম ৰজাৰ কবি আছিল তেতিয়া আমি নিশ্চয় পাইছিলো ৰুদ্ৰসিংহ আৰু কবিৰাজ চক্ৰৱৰ্তী আছিল আহোম ৰাজসভাৰ কবিসকলৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ কবি মনত ৰাখিব কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কোনজন আহোম ৰজাৰ দিনত বুৰঞ্জী জ্বলাই দিছিল যে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কোনজন আহোম ৰজাৰ দিনত বুৰঞ্জী জ্বলাই দিছিল অপশন এ ৰাজেশ্বৰ সিংহ অপশন বি প্ৰমত্ত সিংহ অপশন সি ৰুদ্ৰসিংহ অপশন ডি গদাধৰ সিংহ যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নম্বৰ এ কীৰ্তিচন্দ্ৰ বৰবৰুৱাই ৰাজেশ্বৰ সিংহৰ দিনত বুৰঞ্জী জ্বলাই দিছিল মনত ৰাখিব কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কোনজন আহোম ৰজাৰ দিনত বুৰঞ্জী জ্বলাই দিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ৰাজেশ্বৰ সিংহৰ দিনত বুৰঞ্জী জ্বলাই দিছিল ওকে চক্ৰভেটি বুৰঞ্জী কোনে লিখিছিল চক্ৰভেটি বুৰঞ্জী কোনে লিখিছিল অপশন এ দুতিৰাম হাজৰিকা অপশন বি শ্ৰীনাথ বৰবৰুৱা অপশন সি নুমলী বৰগোহাঁই অপশন ডি নান অফ দ্য আবভ এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নম্বৰ সি যে চক্ৰভেটি বুৰঞ্জী নুমলী বৰগোহাঁই লিখিছিল মনত ৰাখিব চক্ৰভেটি বুৰঞ্জী কোনে লিখিছিল নুমলী বৰগোহাঁই ওকে লতা কাটাৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল যে লতা কাটাৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল অপশন এ ৰাজেশ্বৰ সিংহ অপশন বি প্ৰমত্ত সিংহ অপশন সি ৰুদ্ৰসিংহ অপশন ডি গদাধৰ সিংহ যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে লতা কাটাৰণ কি হৈছিল ৰাজেশ্বৰ সিংহৰ দিনত সংগঠিত হৈছিল মনত ৰাখিব লতা কাটাৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল যে ৰাজেশ্বৰ সিংহৰ দিনত ওকে কাৰেংঘৰ আৰু তলাতল ঘৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল যে কাৰেংঘৰ আৰু তলাতল ঘৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল অপশন এ প্ৰমত্ত সিংহ অপশন বি গদাধৰ সিংহ অপশন সি ৰাজেশ্বৰ সিংহ অপশন ডি গৌৰীনাথ সিংহ যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নম্বৰ সি কাৰেংঘৰ আৰু তলাতল ঘৰ কি কৈছিল ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল আপোনালোকে নিশ্চয় মনত ৰাখিব যে তলাতল ঘৰ আৰু কাৰেংঘৰটো কি কৰিছিল প্ৰথমে কি কৰিছিল ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল
কাৰেংঘৰটো কি কৰিছিল 1751ত নিৰ্মাণ কৰা হৈছিল আৰু তলাতল ঘৰ 1765ত নিৰ্মাণ কৰা হৈছিল। নিশ্চয় মনত ৰাখিব কাৰেংঘৰটো কেতিয়া নিৰ্মাণ কৰা হৈছিল 1751ত কি হৈছিল ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল আৰু তলাতল ঘৰটো কেতিয়া নিৰ্মাণ কৰিছিল 1765ত কি হৈছিল ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। আপোনালোকে এটা কথা নিশ্চয় মনত ৰাখিব যে তলাতল ঘৰ আৰু কাৰেংঘৰটো কি হৈছিল পোন প্ৰথমবাৰৰ বাবে ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। নৱগ্ৰহ মন্দিৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? যে নৱগ্ৰহ মন্দিৰটো কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ ৰাজেশ্বৰ সিংহ, অপশ্যন বি প্ৰমত্ত সিংহ, অপশ্যন চি ৰুদ্ৰসিংহ, অপশ্যন ডি গদাধৰ সিংহ। যে এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। যে নৱগ্ৰহ মন্দিৰ কি কৰিছিল ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল। মনত ৰাখিব যে নৱগ্ৰহ মন্দিৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ৰাজেশ্বৰ সিংহ। অ'কে, তো থেংক ইউ এভৰিৱান। আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।